পৰিভ্ৰমী পক্ষীৰ কলৰৱত মুখৰিত পবিতৰা অভয়াৰণ্য। চীন, সাইবেৰিয়া, জাপান, ইণ্ডোনেছিয়াৰ পৰা আহিছে আলহী পক্ষী। হাজাৰ হাজাৰ পৰিভ্ৰমী পক্ষীৰ জলক্ৰীড়াৰ অপৰূপ দৃশ্য পবিতৰাৰ জলাশয়ত। মনোৰম দৃশ্যই আকৰ্ষিত কৰিছে দেশী বিদেশী পৰ্যটকক। ধৰালৈ শীত অহাৰ লগে লগেই পৰিভ্ৰমী পক্ষীৰ আগমন ঘটে অসমৰ বিভিন্ন জলাশয়লৈ। এই বছৰো অসমৰ বিভিন্ন জলাশয়লৈ আগমন ঘটিছে হাজাৰ হাজাৰ পৰিভ্ৰমী পক্ষীৰ। এই দৃশ্য পবিতৰা অভয়াৰণ্যৰ। পবিতৰাত থকা বিভিন্ন জলাশয় ভৰি পৰিছে আলহী চৰাইৰে। তেলা, কলুৱা, ধৃতৰাজ, চাকৈ চকুৱা, মণিয়ৰিকে ধৰি বিভিন্ন প্ৰজাতিৰ পক্ষীয়ে খুৱাইছে পবিতৰাৰ জলাশয়। লগতে থলুৱা পক্ষীসমূহতো আছেই। যিফালেই চাই সেইফালেই নয়নজোৰ পৰি যোৱা দৃশ্য। খাদ্যৰ সন্ধানৰ লগতে পক্ষীৰ জলকেলিৰ মনোমোহা দৃশ্যই এতিয়া আপ্লুত কৰিছে দেশী বিদেশী পৰ্যটকক। আমাৰ সঁচাকৈ আনন্দ লাগিছে, কাৰণ এইবোৰ চাবলৈ পৃথিৱীৰ বিভিন্ন দেশৰ পৰা দেশী বিদেশী পৰ্যটকসকল আহে আৰু তেওঁলোকে ইয়াৰ পৰা ভাল এটা বাৰ্তা লৈ যায়। যিবিলাক টুৰিষ্ট আহে তেওঁলোকে ইয়াৰ এটা আনন্দ পায় যে মই ইমান ধুনীয়া চৰাই এটা ফটো লৈছিলোঁ। গতিকে আপোনালোকে আহক পবিতৰালৈ আৰু ইয়াৰ পৰা এটা আপোনালোকৰ মনৰ যি ইচ্ছা এটা তেওঁলোকে লৈ যাব পাৰিব। শেহতীয়াকৈ পবিতৰাৰ 14টা জলাশয় বাম হ'বলৈ আৰম্ভ হোৱাৰ পৰিপ্ৰেক্ষিতত স্থানীয় লোকৰ মন্তব্য, জলাশয়সমূহ বিজ্ঞানসন্মতভাৱে খনন কৰাৰ প্ৰয়োজনীয়তা আছে। তেতিয়াহে পৰিভ্ৰমী পক্ষীৰ আগমন আৰু বৃদ্ধি হ'ব। জৈৱ বৈচিত্ৰ্যৰ চহকী হ'লেহে চৰাইবোৰো ইয়াত আছে, তেওঁলোকে আহাৰৰ সন্ধান পায়। গতিকে আমি এটা কামনা কৰোঁ যে আমাৰ যি 14টা পবিতৰা জলাশয় আছে তামুলীডোভাকে ধৰি, এইবোৰ আচলতে অকণমান কৃত্ৰিমভাৱে খনন কাৰ্য চলালে জলচৰ পক্ষীৰ আগমন এতিয়া যিমান আছে তাতোকৈ অধিক ঘটিব। কাৰণ অকল পক্ষী চাবলৈকে আমাৰ ইয়ালৈকে দেশী বিদেশী বহুত পৰ্যটক আহিছে। অসমৰ বাহিৰৰ, ভাৰতৰ বাহিৰৰ পৰ্যটক অকল পক্ষীৰ সন্ধানত আহিছে। আমি গড়ৰ কথা কৈ থাকোঁ, তাৰ লগে লগে চৰাইৰ দিশটোৰ প্ৰতিও আমাৰ চৰকাৰে গুৰুত্ব দিয়াটো বা বন বিভাগে গুৰুত্ব দিয়াটো প্ৰয়োজন বুলি আমি অনুভৱ কৰোঁ। কেৱল অসম গৌৰৱ এশিঙীয়া গড়েই নহয়, ভিন্নৰঙী পৰিভ্ৰমী পক্ষীয়েও দেশী বিদেশী পৰ্যটকক হাত বাউলি মাতিছে পবিতৰা অভয়াৰণ্যলৈ। জাগিৰোডৰ পৰা হৰিপ্ৰসাদ মল্লিক, নিউজ লাইভ।